আমাৰ সত্ৰসমূহত আমাৰ বিগ্ৰহো থাকে আৰু সিংহাসনো থাকে। যিহেতু বিগ্ৰহ থাকিব, বিগ্ৰহত পূজা, সিংহাসনত নাম প্ৰচলিত হৈছে। আৰু যিহেতু তেখেতৰ চৈতন্য ৰূপ যে বিহু যেতিয়া গোসাঁই বিহু বুলিও আমাৰ পূৰ্বৰ পৰা এইটো পালন কৰি আহিছে। পূৰ্বপুৰুষৰ অসমত আজি হাজাৰ হাজাৰ বছৰ ধৰি এই গৰু বিহু, মানুহৰ বিহু, গোসাঁই বিহু, চেৰা বিহু ইত্যাদি 7 বিহু পালন কৰিছে। যে গোসাঁই বিহু বুলি যে ঈশ্বৰৰ বিহু থাকিব, ঈশ্বৰৰ আমাৰ মাজৰে, আমি ঈশ্বৰৰ সন্তান, ঈশ্বৰ আমাৰ পিতৃ, গতিকে সেই হিচাপে আমাৰ পিতৃৰ যিটো শ্ৰদ্ধা, পিতৃৰ প্ৰতি যিটো শ্ৰদ্ধা, ঈশ্বৰৰ সেই শ্ৰদ্ধা ভক্তিৰ সৈতে আমাৰ পূজা সেৱা বা তেখেতৰ স্নান কৰা, নৱবস্ত্ৰ পৰিধান কৰা এনেকৈ হৈ আছে। সেইদিনা এই দিনটো আজি বিশেষভাৱে এই মহাপুৰুষক প্ৰতিপালন কৰা হয়, সেয়া জনোৱা হয়। আপোনালোকৰ সত্ৰৰ যিটো আজি গোসাঁই বিহু, কিমানমান ভক্ত আৰু আপোনাৰ শিষ্য কিমান? এতিয়া ঘটনাটো হৈছে কি যে আমাৰ যিখিনি শিষ্য আছে ওচৰৰ, যে প্ৰত্যেক তেওঁলোকে নিজৰ নিজৰ ৰাজহুৱা নামঘৰত আছে। সেই নামঘৰ, ৰাজহুৱা নামঘৰ তেওঁলোকৰ দায়িত্ব আছে। তাৰপৰা বিশেষ হিচাপে কিন্তু আমাৰ সত্ৰীয়াসকল, আমাৰ ইয়াত 14 ঘৰ আমাৰ সত্ৰীয়া আছে। তেওঁলোকে সকলো পুৰুষ মহিলা আমি ইয়াত 11, চাৰে 11 বজাৰ পৰা ইয়াত আহি উপস্থিত হ'বহি, শৰাই শুভ্ৰা হ'ব। আৰু ক'ৰবাত দূৰ দূৰণিৰ শিষ্য যে আজি এনে সেৱাটো ল'বলৈ আহিব, নাম প্ৰসংগতে তেওঁলোকে সময় দিব নোৱাৰে। আহি গোসাঁই বিহুৰ দিনা গুৰু গৃহলৈ আহি সেৱাটো জনাব আৰু তেওঁলোকে উভতি যাবগৈ। ঠিক আছে। এই পৰম্পৰা কিমান পুৰণা? এইটো বহুত পুৰণা। আমাৰ বিশেষকৈ এই পৰ্বতীয়া অঞ্চল, জলপৰ্বতীয়া অঞ্চলটো আমি বেছিকৈ কোৱা নাই যে আমাৰ সত্ৰখনকে আলম ধৰি গোৱা বোৱা, চাল চলন, নাম কীৰ্তন আমাৰ এই বৰাণীমুখ সত্ৰৰ জৰিয়তে আহিছে। আৰু আমাৰ ইয়াত যিসকল শিষ্য আছে তেওঁলোকে গৈ আমাৰ সত্ৰৰ সুনাম তেওঁলোকৰ অঞ্চলত তেওঁলোকে প্ৰচলন কৰি আছে, তেনেকৈ প্ৰভাৱান্বিত হৈ আহিছে। আৰু ইয়াৰ বহুত পৰম্পৰা, আমাৰ সত্ৰাধিকাৰ পৰম্পৰা জ্যেষ্ঠানুক্ৰমে আমাৰ সত্ৰাধিকাৰ হৈ আছে। বৰ্তমান আমাৰ এতিয়া 20 সংখ্যক আমাৰ সত্ৰাধিকাৰ চলি আছে। আৰু আমাৰ সত্ৰাধিকাৰ বৰ্তমান অসুস্থ, আমি ডেকা সত্ৰাধিকাৰ এইসকল সত্ৰীয়া, তেখেতৰ অসুস্থৰ কাৰণে আজি কেইদিনমান তেওঁ সত্ৰলৈ আহিব পৰা নাই। গতিকে আমাকে দায়িত্ব দিছে, আমি ডেকা সত্ৰাধিকাৰ হৈছে, মই সুবল মহন্ত, মই সত্ৰ চাফ নৈমিত্তিক কৰ্মখিনি কৰি আহিছোঁ। ঠিক আছে।